ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বতৰে চলাইছে তাণ্ডৱ। হঠাৎ অহা ধুমুহাই প্ৰাণ ল'লে এগৰাকী মহিলাৰ। ঘটনাটো ভেৰগাঁৱৰ ডিমাকুছিৰ। বতৰ পৰিৱৰ্তনৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে। ধুমুহা গাজনে বিস্তৰ ক্ষতিসাধন কৰিছে ৰাজ্যৰ বহু অঞ্চলত। আজি আবেলি ভাগত অহা এজাক ধুমুহাই জোকাৰি গ'ল বৃহত্তৰ ভেৰগাঁৱৰ ডিমাকুছি, বগৰীতল আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল। ধুমুহাৰ মাজতে ডিমাকুছিৰ বগৰীতলত সংঘটিত হয় এক শোকাবহ ঘটনা। ভেৰগাঁৱৰ ডিমাকুছিত সংঘটিত এই ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী বৃদ্ধাই। পশুধনৰ বাবে দানা সিজাই থকা সময়তে হঠাৎ অহা ধুমুহাত তামোল গছ ভাঙি মহিলাগৰাকীৰ গাত পৰে। এই ঘটনাত থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ। ডিমাকুছিৰ বগৰীতল গাঁৱৰ শুৱলা কলিতা নামৰ মহিলাগৰাকীৰ ঘৰৰ চৌহদত থকা তামোল গছ ভাঙি মহিলাগৰাকীৰ মূৰত পৰাৰ ফলত এই শোকাবহ ঘটনাটো সংঘটিত হয়। এই ঘটনাই অঞ্চলটোত শোকৰ ছাপ পেলাইছে। ইপিনে ঘটনাস্থলীত উপস্থিত হৈছে ডিমাকুছি আৰক্ষী। উত্তৰ ডিমাকুছি গাঁৱত পশ্চিমৰ ফালে অহা এটি ঘূৰ্ণী বতাহে মধু কলিতাৰ স্বামী মধু কলিতাৰ পত্নী শ্ৰী সুবলা কলিতাক দানা সিজাই থাকোঁতে এডাল তামোল গছ মূৰত পৰি আহি তেখেতৰ হঠাৎ থিতাতে মৃত্যু হয়। তেখেতৰ মৃত্যুত আমাৰ এই ২ নম্বৰ উত্তৰ ডিমাকুছি গাঁৱত গভীৰ শোকৰ ছাপ পৰিছে। মা দানা সিজাই আছিল, সেই মুহূৰ্তত বতাহ এজাক আহিল আৰু লগে লগে সেই তামোল গছজোপা মাৰ মাথাতে পৰিল। সেই মুহূৰ্ততে মাৰ মৃত্যু হ'ল। গতিটো মা সুবলা কলিতা, শ্ৰী সুবলা কলিতা। হয়, পশ্চিম দিশৰ পৰা আহিল। মা সেই মুহূৰ্ততে তলতে আছিল। অতি দুখ লগা বিষয়। ৬৫-৭০ হৈছে আৰু বয়স। ল'ৰা ছোৱালী আমি 4জন, মই ডাঙৰ, মোৰ তলত 2জন ভাইটি আছে, ভণ্টি এজনী আছে আৰু ভাই বোৱাৰী আছে, ভতিজা বা ছোৱালী এনেকৈ আছে। আজি প্ৰায় 1 ঘণ্টামান আগত আমাৰ ২ নম্বৰ উত্তৰ ডিমাকুছি গাঁৱৰ নিবাসী শ্ৰী মধু কলিতাৰ ধৰ্মপত্নী গৰুৰ দানা সিজাই থকা অৱস্থাত অলপমান প্ৰাকৃতিক এটা ধুমুহা আহিছিল। সেই ধুমুহাটোৰ পৰা এডাল তামোল গছ ভাঙি তেখেতৰ মাথাত পৰি লগে লগে তেখেত স্বৰ্গগামী হয়। গতিকে আমি এই গাঁওবাসী তেখেতৰ বিয়োগত মৰ্মাহত হৈছোঁ। গতিকে আমি এতিয়া যিহেতুকে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ, সেয়ে আমি প্ৰশাসনে পাই তাৰ বাবে আমি এটা চৰকাৰৰ ওচৰত অনুৰোধ জনাব বিচাৰিছোঁ আৰু লগতে এই দুখীয়া পৰিয়ালটিক যাতে এটা ন্যায় দিয়ে সেইটোৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ। ভেৰগাঁও টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।